ভিডিঅ' তো আজি আমাৰ যিটো মোচন ট্ৰান্সফাৰ পৰ্টেল সেইটো খুলি দিছে বৰ্তমান আৰু আপুনি চব বহুতে এপ্লাই কৰিছে এতিয়ালৈকে কেনেকৈ এপ্লাই কৰিব কিছুসকলেতো জনা নাই কনফিউজন আছে কিছুমান ক্ষেত্ৰত তাকে জনাবলৈ আজি এই ভিডিঅ'টো লৈ আহিছোঁ আপুনি পোনপ্ৰথমে এই ৱেবছাইটটো আহিব স্বাগত সতীৰ্থ.assam.gov.in এইটো ডেছক্ৰিপশ্যনতো আপুনি ডাইৰেক্ট লিংকটো পাই যাব তাৰ পৰা আহিব পাৰিব ইয়াত অহাৰ পিছত আপুনি ইয়াত যদি ক্লিক কৰে প্ৰথমতে তাৰপিছত চব আপোনাৰ কি আছে ইয়াত প্ৰথম আপোনাৰ হ'ব যিটো আমি কৈছিলোঁ আগতে যে একাউণ্ট ক্ৰিয়েশ্যন এণ্ড ফিলিং অফ এপ্লিকেশ্যন লগইন আৰু ৰেজিষ্টাৰ আছে ৰেজিষ্টাৰৰ কাৰণে এটা ৰেজিষ্টাৰটো আপুনি কৰি ল'ব পাৰিব ৰেজিষ্টাৰ কৰি কি কৰিব লাগিব চব ৰেজিষ্টাৰ কৰিলে আপুনি আপোনাৰ ফুল নেম দিব লাগিব ফুল নেমটো ভৰালে ফোন নম্বৰ দিব লাগিব তাৰপিছত ইমেইল এড্ৰেছ এটা আপোনাৰ দিব লাগিব পাছপৰ্ট এটা আপুনি বনাব লাগিব তাৰপিছত এইটো একচেপ্ট কৰি পানি তাৰপিছত আপুনি ছাবমিট কৰিলে আপোনাৰ প্ৰফাইলটো ক্ৰিয়েশ্যন হৈ যাব তাৰপাছতে আপোনাৰ কি কৰিব আপুনি লগইন কৰিব লাগিব এতিয়া আপুনি যদি প্ৰফাইলটো ৰেজিষ্টাৰ হৈ যায় তাৰপিছত লগইন কৰিব লাগিব লগইনৰ কাৰণে আপুনি এই লগইনত চিম্পলি ক্লিক কৰিলে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ যোনটো মোবাইল নাম্বাৰ আপুনি প্ৰফাইল ক্ৰিয়েশ্যনৰ কাৰণে দিছিলে ৰেজিষ্টাৰ কাৰণে সেই নাম্বাৰটো ইয়াত দিলে মোবাইল নাম্বাৰটো মাৰিলে পাছপৰ্ট আপুনি যিটো আপুনি পাছপৰ্ট নিজে বনাইছিলে পাছপৰ্টটো আপুনি দিলে পাছপৰ্টটো দিলোঁ তাৰপিছত লগইন কৰিলে লগইন কৰাৰ পিছত চব ইয়াত দেখাব আপোনাৰ এইটো লগইন আপোনাৰ ইতিমধ্যে হৈ গ'ল ক্ৰিয়েট ইউৰ প্ৰফাইল এতিয়া আহিব আমাৰ প্ৰফাইল ক্ৰিয়েশ্যনৰ কাৰণে ইয়াত কি কৈছে এণ্টাৰ ইউৰ পান নাম্বাৰ ৰেজিষ্টাৰ্ড উইথ ফিন আছামত আপোনাৰ যিটো পান নম্বৰ আছিলে মানে আপোনাৰ যিটো পান কাৰ্ড নাম্বাৰ সেই পান কাৰ্ড নাম্বাৰটো আপুনি ইয়াত এণ্টাৰ কৰিব মই পান কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিলোঁ তাৰপিছত আপুনি ছাবমিট কৰিব ছাবমিট কৰাৰ পিছত আপুনি তলত স্ক্ৰল কৰিব বেছিক ইনফৰমেশ্যন দিয়া আছে আপোনাৰ ফুল নেম ইয়াত আপোনাৰ থাকিব অলৰেডি আহি যাব ফুল নেম ডেট অফ বাৰ্থ দিব আপুনি জেণ্ডাৰ দিব মই এইখিনি আপোনাক দি দেখাই গৈছোঁ প্ৰথমতে আপুনি ইয়াত দিব মান্থটো দিব যিটো মাহ হয় তাৰপিছতে আপুনি ডেটটো দিব তাৰপিছতে আপোনাৰ ইয়েৰটো তাৰপিছত চিলেক্ট জেণ্ডাৰ মেল অৰ ফিমেল এইটো দিব ফাদাৰ্ছ নেম কেটেগৰী তাৰপিছত কেটেগৰী কি দিব আপুনি কেটেগৰীটো আপোনাৰ যোনটো আপোনাৰ নিজৰ কেটেগৰী হয় OBC MOBC SC STP STH জেনেৰেল এইটো দিব মই যিটো OBC হয় OBC দিলোঁ অল্টাৰনেট ফোন নাম্বাৰ দিব পাৰে নিদিব পাৰে মই নিদিওঁ এইটো পান নাম্বাৰ আছে হোম ডিষ্ট্ৰিক্ট কি আপোনাৰ হোম ডিষ্ট্ৰিক্ট মানে আপোনাৰ যিটো জেগাৰ পৰা আপুনি যিটো জেগাত আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট আপুনি চাকৰি কৰি থকাটো নহয় আপোনাৰ হোম ডিষ্ট্ৰিক্টৰ এড্ৰেছটো দিব ইয়াত হোম ডিষ্ট্ৰিক্ট মোৰ হৈছে গোলাঘাট তাৰপাছতে যে এমপ্লয়মেণ্ট ইনফৰমেশ্যন বেছিক ইনফৰমেশ্যন ইমানখিনিয়ে লাগে তাৰপাছত আহি গ'ল আপোনাৰ এমপ্লয়মেণ্ট ইনফৰমেশ্যন ডিষ্ট্ৰিক্ট কাৰেণ্ট পষ্টিং আপুনি বৰ্তমান ক'ত চাকৰি কৰি আছে তাৰ ডিষ্ট্ৰিক্টখনৰ নাম দিব মই যিহেতু বাক্সাত আছোঁ সেইটো মই বাক্সা দিলোঁ ডিপাৰ্টমেণ্ট এইটো ডিপাৰ্টমেণ্ট আপোনাৰ চাই ল'ব আপুনি কোনটো ডিপাৰ্টমেণ্টত পৰে সেইটো আপুনি চাই ল'ব তাৰপাছত আপুনি ইয়াত চাৰ্চ কৰিব পাৰে যোনটো ডিপাৰ্টমেণ্টত পৰে মই যিহেতু হোম ডিপাৰ্টমেণ্টত কৰিম হোম ডিপাৰ্টমেণ্টৰ মই দিলোঁ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আমাৰ ইয়াত যিখিনি আছে আমাৰ ডাইৰেক্টৰেটখিনি এই ডাইৰেক্টৰেট বা কমিশ্যনাৰেট ইয়াত আমাৰখিনি আমাৰতো ইয়াত দেখুওৱা নাই তেতিয়া কি হ'ল আমি ইয়াত নট এপ্লিকেবল মই চিলেকশ্যন কৰিলোঁ নট এপ্লিকেবলত চিলেকশ্যন কৰিছোঁ তাৰপিছত আপুনি ইয়াত অফিচ কাৰেণ্ট পষ্টিঙত আপোনাৰ তেতিয়া ইয়াৰ আণ্ডাৰত কিখিনি পৰে এই ডিষ্ট্ৰিক্টৰ আণ্ডাৰত কিখিনি পৰে আপোনাৰ এইটো ডিপাৰ্টমেণ্টৰ ভিতৰত আপোনাৰ এইখিনি আহি যাব মোৰ যিটো আহিছে সেইটো মই কৰি দিলোঁ তাৰপাছতে ডেজিগনেশ্যন আপোনাৰ কি হয় ছিনিয়ৰ এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্ট থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ এইখিনি আমাৰ থাকিব সেইটো কাৰণে যিহেতু তাৰপিছত লেন্স নাইকে এবি কনষ্টেবল এবি ড্ৰাইভাৰ কনষ্টেবল চব আছে এইখিনি কনষ্টেবল এবি যিহেতু মই কনষ্টেবল এবি চিলেকশ্যন কৰি দিলোঁ তাৰপাছতে আপোনাৰ জইনিং ডেটৰ ক্ষেত্ৰত বহুতো এটা কনফিউজন আছে জইনিং ডেটটো কি হ'ব আপুনি এপইণ্টমেণ্ট লেটাৰখন আপোনাৰ চাব এপইণ্টমেণ্ট লেটাৰ তাত লিখা আছে ডেট অফ জইনিংটো সেইটোৱে হ'ব আমি 117 বেটছৰ কাৰণে এইটো হ'ব জইনিং ডেটটো হ'ব আপোনাৰ মান্থটো হৈছে 05 মান্থছ 5 এইটো আপোনাৰ 16/20/22 এইটো 16/5/2022 এইটো আমাৰ তাৰিখ এইটো আমাৰ জইনিং ডেট আছিলে ইয়াৰ্ছ অফ ছাৰ্ভিচ এইটো নিজে হৈ যাব 2 years 7 months ডেট অফ জইনিং এইটো কি হ'ব এইটো একেই হ'ব আমাৰ এইটোৱে হ'ল ডেট অফ জইনিং কাৰেণ্ট পষ্টিং মানে যদি কিবা কোনোবাই প্ৰমোশ্যন পাইছিলে যদি তেখেতৰ
সেই কাৰেণ্ট পষ্টিংটোত জইনিং ডেটটো বেলেগো হৈ যাব পাৰে আমাৰ যিহেতু একেই দিছোঁ গ্ৰেড পে'টো নিজে আহি যাব পে'মেণ্টটো আপোনাৰ হ'ব কিমান থাৰ্ড গ্ৰেডৰ হ'লে 14,000 পৰা 60,500 এইটো এইখিনি দিলে এমপ্লয়মেণ্ট ইনফৰমেশ্যন ইমানখিনি দি দিলে বা ডিষ্ট্ৰিক্ট দিলে কাৰেণ্ট পষ্টিং ডিপাৰ্টমেণ্ট দিলে ডাইৰেক্টৰেট দিলে অফিচ কাৰেণ্ট পষ্টিং ডেজিগনেশ্যন দিলে জইনিং দিলে তাৰপিছতে ইয়াৰ্ছ অফ ছাৰ্ভিচ নিজে আহিব ডেট অফ জইনিং দিলে গ্ৰেড পে নিজে আহিব পে'মেণ্টটো দিলে তাৰপিছতে আপুনি ইয়াত আপোনাৰ চুজ দ্য প্ৰিফাৰ্ড ডিষ্ট্ৰিক্টছ আপুনি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব আহিলে আপোনাৰ আহিছে মানে কোনখন ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব যোনখনত আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব সেইখনতে আপোনাৰ মষ্ট প্ৰবেবলি সেইখনতে আপোনাৰ যদি থাকে মিউচুৱেলৰ কাৰণে আপুনি হয়তো ইতিমধ্যে কথা পাতি থৈছে তেনেকৈ তেওঁলোকৰ মিউচুৱেল কৰা হ'ব আপুনি প্ৰথম যিখন প্ৰিফাৰেঞ্চ দিয়ে মই যদি গোলাঘাট হোম ডিষ্ট্ৰিক্টতে মই প্ৰথম দিম গোলাঘাট ছেকেণ্ড দিম মই আপোনাৰ যোৰহাট দিলোঁ আৰু থাৰ্ড দিলোঁ মই আপোনাৰ শিৱসাগৰ এই তিনিখনেই দিছোঁ মই গোলাঘাট যোৰহাট এণ্ড শিৱসাগৰ এই তিনিখনেই দিছোঁ এই দুখন মই নিদিওঁ চাওঁ মই এপ্লাই কৰি যদি মেণ্ডেটৰী নহয় এইখন তেতিয়া হৈ যাব এপ্লিকেশ্যন ছাবমিট হৈ যাব গোলাঘাট যোৰহাট আৰু শিৱসাগৰ তিনিখনেই দিছোঁ মই ট্ৰান্সফাৰ হিষ্ট্ৰী আপুনি ট্ৰান্সফাৰ আগত লৈছিলে নেকি সুধিছে মই যিহেতু নাই লোৱা 0 হ'ব ডকুমেণ্টছ আৰু মই প্ৰথম দিলোঁ ফটো ছিগনেচাৰ পান কাৰ্ড তাৰপিছত ডিপাৰ্টমেণ্টেল ID কাৰ্ড ছাপৰ্টিং ডকুমেণ্ট এইখিনিতে আমি গোটেইখিনি পাই যাম ফটো ছিগনেচাৰ পান কাৰ্ড ডিপাৰ্টমেণ্ট ID কাৰ্ড পাই যাম ছাপৰ্টিং ডকুমেণ্টত আপুনি আপোনাৰ এপইণ্টমেণ্ট লেটাৰখন ইয়াত দি দিব পাৰে বা এইটো মেণ্ডেটৰী নহয় আপুনি নিদিয়াকো থাকিব পাৰে মই এইখিনি কৰি পিনি আপোনালোকক দেখুৱাইছোঁ তাত চাওক মই এইখিনি এখন ফটো দিলোঁ ফটো ছিগনেচাৰ পান কাৰ্ড ID কাৰ্ড মোৰ আৰু এপইণ্টমেণ্ট লেটাৰ এই সকলোখিনি দিলোঁ তাৰপিছত I hereby declare এই দুইটা মই কৰিলোঁ চেক কৰিলোঁ তাৰপাছতে ছেভ কৰি ল'লোঁ আপুনি ছেভ কৰি ল'ব পাৰে ছেভ হৈ গ'ল ডাটাখিনি মোৰ ইয়াত এই পৰ্টেলটোত তাৰপাছতে আপুনি কি কৰিব ইয়াত প্ৰিভিউ এণ্ড ফাইনেল ছাবমিট ক্লিক কৰাৰ লগে লগে আপোনাৰ কি দেখাইছে ইয়াত চাওক আপুনি প্ৰিফাৰেঞ্চ গোটেইখিনি আপুনি দিব লাগিব এইটো ব্লেংক থাকিলে নহ'ব গোলাঘাট যোৰহাট শিৱসাগৰ মই দিছিলোঁ আৰু এটা মই দি দিম কাৰ্বি আংলং যিহেতু কাৰ্বি আংলং মোৰ লগত ওচৰত হয় আৰু এটা আছে আপোনাৰ এইটো দি দিওঁ চৰাইদেউ এইকেইটা দি দিলোঁ তাৰপাছতে আকৌ মই আহিলোঁ এইখিনি গোটেইখিনি দি থোৱা আছে প্ৰিভিউ এণ্ড ফাইনেল ছাবমিট কৰাৰ পিছত আপোনাৰ চাওক বেছিক ইনফৰমেশ্যনৰ পৰা ধৰি পিনে আপোনাৰ গোটেইখিনি দেখাই দিব আপুনি এবাৰ এইখিনি ৰিভিউ কৰি ল'ব যদি কিবা ভুল হয় আপুনি কি কৰিব মই এইটো সকলো চাই লৈছোঁ যদি কিবা ভুল হয় আপুনি কি কৰিব আপুনি ইয়াত ক্লোজ কৰি পিনি আপুনি আকৌ বেক যাব পাৰিব বেক গৈ পিনি আকৌ আপুনি শুধৰাই পিনি এইখিনি দিব পাৰিব যদি শুদ্ধ আছে তেতিয়া আকৌ আপুনি এনেকৈ কৰিব প্ৰিভিউ এণ্ড ছাবমিট গোটেইখিনি আপুনি এবাৰ চাই ল'ব ঠিকে আছে নে নাই মই এবাৰ চাই লৈছোঁ চালোঁ তাৰপাছতে মই কি কৰিলোঁ এতিয়া ফাইনেল ছাবমিটৰ কাৰণে ক্লিক কৰি দিলোঁ তাৰপিছত ডাটা ছাবমিটেড ছাকচেছফুলি এইটো মোৰ ছাবমিশ্যন হৈ গ'ল ছাবমিশ্যন হোৱাৰ পিছত আপোনাৰ এনেকৈ আহিব চাওক এইটো যোনটো ডাছবৰ্ডটো আপোনাৰ এনেকৈ আহিব পেণ্ডিং ফৰ ভেৰিফিকেশ্যন প্ৰথম হ'ব কি একাউণ্ট ক্ৰিয়েটেড হৈ গ'ল অলৰেডি তাৰপিছত প্ৰফাইল ভেৰিফাইড হ'ব ভেৰিফিকেশ্যন হ'ব তাৰপিছত ট্ৰান্সফাৰ এপ্ৰুভ তাৰপিছত ট্ৰান্সফাৰ অৰ্ডাৰ আজি যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এপ্ৰিলৰ ভিতৰত বিহুৰ আগত কামখিনি সকলো হৈ যাব সকলোৱে ট্ৰান্সফাৰ অৰ্ডাৰ আহি যাব গতিকে আপোনালোকে চিন্তা কৰিব নালাগে প্ৰথমতে আপুনি আপোনাৰ যিখিনি কাম দিছে আমাক যিখিনি টাস্ক দিছে আমি সেইখিনি কৰি লওঁ তাৰপাছতে বাকী কামখিনি হৈ থাকিব আজি ভিডিঅ'টো ইমানেই ধন্যবাদ